বন্ধুসকল নমস্কাৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বিশেষ বিষয়বস্তুৰ ওপৰত আপোনালোকক ক'ব বিচাৰিছো। অৰ্থাৎ আপোনালোকে প্ৰত্যেকজন ব্যক্তি আজি তাৰিখত নিজৰ কামত ব্যস্ত হৈ থাকে নহয় জানো। তাৰ মাজতে আপোনালোকে ফেচবুকত আপোনালোকে কাম কৰি আছে। এতিয়া কথাটো হ'ল আপোনালোকে যিকোনো পোষ্ট মানে সময়মতে দিব লাগে। সাপোজ গুড মৰ্নিং পোষ্টটো আপুনি ৰাতিপুৱা দিব লাগে 5টা বা 6টা বজাত নহয় জানো। ঠিক তেনেকৈ মানে দুপৰীয়া যদি আমি গুড আফটাৰনুন পোষ্ট দিব লাগে 12টা 1টা বজাত হয়নে, সন্ধিয়া আকৌ 4টা বজাত গুড ইভিনিং। সেই পোষ্টখিনি যদি আপোনালোকে টাইম টেবুল মতে যদি আপোনালোকে দিব পৰা নাই তেনেহ'লে এটা সুবিধা আছে। ফেচবুকে এটা সুবিধা দিছে, সেই সুবিধাটো গ্ৰহণ কৰি আপোনালোকৰ পোষ্টবোৰ টাইমে আপোনালোকে দিব পাৰে। কেনেকৈ দিব পাৰে জানেনে? আপোনালোকে পোষ্টবোৰ শিডিউলিং কৰি ল'ব। শিডিউলিং মানে সাপোজ ৰাতিপুৱা আপোনালোকে 5টা বজাত গুড মৰ্নিং পোষ্ট দিব লাগে। সো গুড মৰ্নিং পোষ্টটো ৰাতিপুৱা 5টা বজাতে এৰি যাব। আপুনি অৰ্থাৎ 5টা বজাত অৰ্থাৎ 4টা বজাত উঠি মেলি 5টা বজাত আপোনালোকে গুড মৰ্নিং পোষ্টটো লিখি এৰিব নালাগে। তাৰমানে ৰাতিয়ে আপোনালোকে এইখিনি পোষ্টখিনি শিডিউলিং কৰি ফেচবুকত এৰি দিব পাৰে। অৰ্থাৎ আৰু ফেচবুকে কি কৰিব, এক্সেক্টলি 5টা বজাতে আপোনাৰ গুড মৰ্নিং পোষ্টটো এৰি দিব। এটা আপোনালোকে শিডিউলিং কৰিব পাৰে। ঠিক তেনেকৈ দিনৰ ভাগত সাপোজ 12টা বজাত বা 1টা বজাত আপুনি গুড আফটাৰনুন দিব লাগে নহয় জানো। দৈনন্দিন আমাৰ এইখিনি আমি কৰি আছো। এতিয়া আপুনি কামত ব্যস্ত হৈ থকাৰ কাৰণে আপুনি গুড আফটাৰনুনটো দিবলৈ পাহৰি থাকিলে। সেইকাৰণে আপুনি কি কৰিব পাৰে, সেই গুড আফটাৰনুন পোষ্টটো আপুনি শিডিউলিং কৰিব পাৰে। শিডিউলিং কৰি এক্সেক্টলি যদি আপুনি টাইমটো তাত শিডিউল কৰিব লাগিব। সাপোজ 12টা বজাত যদি আপুনি টাইম শিডিউল কৰি 12টা বজাতে ফেচবুকে এৰি দিব। ঠিক তেনেকৈ শিডিউলিং কৰি আপুনি যদি পোষ্টটো যদি এৰি দিয়ে তেনেহ'লে টাইম টু টাইম ৱাইজত আপোনাৰ পোষ্টবোৰ যাব। তেতিয়া আপোনাৰ নিজস্ব যিকোনো কামত আপুনি ব্যস্ত হৈ থাকিলেও কোনো প্ৰব্লেম নাথাকে। সো কেনেকৈ শিডিউলিং কৰিব লাগে সেইটো মই স্ক্ৰীন ৰেকৰ্ডিং কৰি আপোনালোকক দেখুৱাই আছো। ফেচবুক এপছটো খুলি ল'ব। খুলি লোৱাৰ পাছত ইয়াত আপোনালোকে নিজৰ প্ৰফাইলত ক্লিক কৰিব। যিকোনো এটা জেগাৰ পৰা আপুনি পোষ্ট কৰিব। সাপোজ ইয়াৰ পৰা মই পোষ্ট কৰি দেখাই দিছোঁ। সাপোজ এইটো ইয়াত আপুনি লিখিলে গুড মৰ্নিং হয়নে, যিকোনো এটা গুড মৰ্নিং দিলে গুড মৰ্নিং হয়নে, গুড মৰ্নিং। এতিয়া তাৰপিছতে ইয়াত আপোনালোকে যিখিনি ফিলিং যিখিনি লগাব লাগে আপোনালোকে লগাই ল'লে। এতিয়া কথাটো হ'ল এই গুড মৰ্নিংটো মই কেইটা বজাত দিম, 5টা বজাত দিম। সেইকাৰণে মই এইটো শিডিউল কৰিম। কেনেকৈ শিডিউল কৰিম আপোনালোকে চাওক। নেক্সট কৰক, নেক্সট কৰি দিয়ক। এই দেখিছেনে তললৈ আপোনালোকে চাব পোষ্ট অডিয়েন্স হু কেন কমেণ্ট শিডিউলিং অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত চাওক শিডিউল ফৰ লেটাৰ পিছৰ কাৰণে এইটোত আপোনালোকে ক্লিক কৰি দিব। আজি সাপোজ 30 তাৰিখ হয়নে, কাইলৈৰ কাৰণে কি কৰিব লাগিব, সাপোজ আপুনি 31 তাৰিখটো আপুনি ক্লিক কৰি দিলে হয়নে। ক্লিক কৰি দিলে তেতিয়া আপুনি ইয়াত কৰি তেতিয়া আপুনিতো গুড মৰ্নিং পোষ্ট দিলে। চ' গুড মৰ্নিংটো আপুনি কেইটা বজাত এৰি দিব বোলে 5টা বজাত। আপুনি 5টা বজাত এইখিনি কৰি ল'লে হয়নে 5। তাৰপিছত এইটো বস্তুটো ইয়াত আপুনি এনেকৈ পুনাই ল'লে হয়নে। এয়া 5টা হ'লনে। এইটো PM হৈ আছে, এইটো আপুনি AM কৰি ল'ব পাৰে হয়নে। 5 AM অ'কে কৰি দিলে। এইটো চাওক শিডিউল ফৰ লেটাৰ টুমৰ' 31 হয়নে। টুমৰ' মানে কাইলৈ আপোনাৰ 31 তাৰিখ হ'ব। অৰ্থাৎ 5 AM এই পোষ্টটো শিডিউল হ'ব। এতিয়া আপোনালোকে কি কৰিব, বেক কৰিব। বেক কৰাৰ পাছত আপোনালোকে পোষ্ট কৰি দিব কথানে। পোষ্ট কৰি দিয়াৰ পাছত এই বস্তুটো আপলোড হৈ যাব। আপলোড হৈ যোৱাৰ পাছত আপোনাৰ সম্পূৰ্ণ কমপ্লিট আপলোড হৈ গ'ল না। হোৱাৰ পাছত আপোনাৰ মোবাইলটো ছুইচ অফে হৈ থাকক, নেট হ'বই হৈ থাকক, কোনো প্ৰব্লেম নাই। ৰাতিপুৱা 5টা বজাত আপোনাৰ পোষ্টটো ফেচবুকত আপলোড হৈ গুচি যাব। কথাটো বুজি পাইছেনে? তেনেধৰণে আপোনালোকে শিডিউলিং কৰি ল'ব পাৰে। আৰু ভিডিঅ'সমূহ আপোনালোকে শিডিউলিং কৰিব পাৰে। আৰু কিছুমান পোষ্ট শিডিউলিং কৰিব নোৱাৰে, সেইখিনি পোষ্ট ডাইৰেক্ট আপুনি দিব লাগিব। ধন্যবাদ।